নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সালৈ স্বাগতম। আজি মই সপ্তম শ্ৰেণীৰ ৩ নম্বৰ অধ্যায় তথ্যৰ ব্যৱহাৰ পাঠটি ৪ নম্বৰ অংশটো লৈ আহিছো। তেনেহলে আহাচোন কি আছে চাওঁ। বহুলোক অৰ্থাৎ মোট কোনো তথ্য ৰাশিৰ আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটোৱে হৈছে বহুলোক। যিটো সংখ্যা আমি বেছিকে পাওঁ সেইটোকে কি বুলি কোৱা হৈছে বহুলোক বুলি কোৱা হৈছে। উদাহৰণ চোৱা, এটা উদাহৰণ দিছে, ইয়াতে কিছুমান সংখ্যা আছে, এই সংখ্যাবোৰৰ বহুলোক কিমান বুলি সুধিলে ইয়াৰ উত্তৰ কি হ'ব ক'ব পাৰিবানে? এতিয়া ইয়াতে চোৱা আটাইতকৈ বেছি কোনটো সংখ্যা আছে? ক'ব গ'লে ৩টো আছে, হয় নহয়? গতিকে একদমেই সহজ, ইয়াতে বহুলোক হ'ব কিমান? ৩। মুঠতে বেলেগ একো নাই, যিটো সংখ্যা বা যিটো ৰাশি বেছিকে থাকিব সেইটোৱে হ'ব এই তথ্যখিনিৰ বহুলোক। যদি বৃহৎ সংখ্যক তথ্যৰ বহুলোক থাকে, যদি তথ্যটো বা যদি সংখ্যাবোৰ যদি বহুত থাকে, বৃহৎ সংখ্যকৰ থাকে, তেতিয়া কিন্তু আমাৰ বহুলোক ওলোৱা পদ্ধতিটো অলপ বেলেগ হ'ব। যদি পৰ্যবেক্ষণৰ সংখ্যা অতি বেছি হয়, তেন্তে আমি দাগ চিহ্ন আৰু বাৰংবাৰতা ব্যৱহাৰ কৰি তথ্যসমূহক তালিকাৰ ৰূপত ৰূপান্তৰ কৰিব পাৰোঁ। তেতিয়া প্ৰদত্ত তথ্যৰ বহুলোক বিচাৰি উলিওৱাটো আমাৰ কি হ'ব? সহজ হ'ব। ইয়াতে দিছে 30 জন ছাত্ৰ-ছাত্ৰীৰ মাজত এটা খেল খেলিবলৈ ল'লে 1ৰ পৰা 5 সংখ্যা কেইটা 5টা সমান জোখৰ কাগজৰ টুকুৰাত লিখি এটা বাকচত ভৰোৱা হ'ল। কি কৰা হৈছে? 30 জন ছাত্ৰ-ছাত্ৰীক এটা খেল খেলিবলৈ দিলে আৰু কি খেলটো যে 1ৰ পৰা 5 সংখ্যাটো এটা সমান জোখৰ টুকুৰাত লিখিছে। কোনোবাটোত 1, কোনোবাটোত 2 এনেকে লিখি সেইবোৰ বাকচ এটাৰ ভিতৰত থৈ দিলে। আৰু এতিয়া প্ৰতিজনে আহি বাকচৰ পৰা টুকুৰা এটা উলিয়াই কি পালে ক'ব আৰু বৰ্ডত সংখ্যাটো লিখি ৰাখিব। এতিয়া প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক আহি তাৰে এটা টুকুৰা লৈ কি টুকুৰা পালে সেইটো বৰ্ডত লিখি ৰাখিব দিছে। আৰু তাৰ পিছত 30 জনে আটাইকেইটাই পোৱাৰ পিছত এনেকে সেই তথ্যবোৰ বৰ্ডত লিখি ৰাখিলে। এতিয়া এনেকুৱা তথ্যৰ পৰা আমি বহুলোক উলিয়াম কেনেকে? এই টেবুলখন বা এই তালিকাখন প্ৰস্তুত কৰিম, য'ত সংখ্যাত লেখা থাকিব কি সংখ্যা আছিলে? 5টা, হয় নে? 1, 2, 3, 4, 5 আৰু দাগ চিহ্ন সহ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাবোৰ আমি উলিয়াব পাৰিম। এতিয়া চোৱা, ইয়াত 1 বুলি কওঁতে 1, 2, 3, 4, 5, 6, 7, 8। গতিকে 1, 2, 3, 4, 5টো বেকাকে দিয়া হয় 1, 2, 3। চ' 1ৰ সংখ্যা কেইজনে পাইছে? 8 জনে পাইছে। নেক্সট আমি 2টো যদি চাওঁ 1, 2, 3, 4, 5, 6, 7, 8, 9। 1, 2, 3, 4, 5, 6, 7, 8, 9। ইয়াতে কেইজন আছে? 9 জন। চ' বাকীবোৰো সেনেকে আমি উলিয়াই শেষত আমি গম পাম যে তালিকাখন চাই কোনটো সংখ্যা বেছি ছাত্ৰ-ছাত্ৰীয়ে পাইছে, সেইটো হ'ল 2টো, হয় নহয়? গতিকে ইয়াতে বহুলোকটো হ'ব 2। নেক্সট উদাহৰণ 6টো চোৱা, সংখ্যাবোৰৰ পৰা বহুলোক নিৰ্ণয় কৰিব দিছে। এতিয়া এই সংখ্যাবোৰৰ পৰা বহুলোক উলিয়াব দিছে। বহুলোক হ'ব ইয়াতে 2, 1, 2, 3, 4, 4বাৰ পোৱা গৈছে আৰু এইটো 4, 1, 2, 3, 4। চোৱা ইয়াতে 2 আৰু কি হ'ব? 2 আৰু 4 হ'ব। ইয়াতে বহুলোক 2 আৰু 4 হ'ব, কাৰণ 2 আৰু 4 4বাৰকে ইয়াতে আছে। গতিকে ইয়াতে দুটাই হ'ব বহুলোক, 2 আৰু 4। নেক্সট উদাহৰণ 7ত চোৱা, এই সংখ্যাবোৰৰ বহুলোক কিমান হ'ব? এতিয়া এইখিনিৰ পৰা চাব গ'লে কোনো এটা সংখ্যাও এবাৰতকে বেছি নাই, হয় নহয়? গতিকে এই ক্ষেত্ৰত আমি কি ক'ম? বহুলোক নাই বুলি আমি লিখিম। নেক্সট মধ্যমা, ইংলিছত কয় মিডিয়ানছ। ইয়াক হুবাহু দুটা ভাগত ভাগ কৰা পৰ্যবেক্ষণসমূহৰ প্ৰদত্ত সংখ্যাৰ মধ্যম মানক মধ্যমা বোলে। তাৰ মানে যিকোনো তথ্য বা যিকোনো ৰাশিৰ বা যিকোনো সংখ্যা যেতিয়া দিব, তাৰে যিটো মাজৰ সংখ্যা সেইটোকে কি বুলি কোৱা হৈছে? মধ্যমা বুলি কোৱা হৈছে। মধ্যমা বিচাৰিবলৈ আমি তথ্যবোৰ একে ক্ৰমত সজাব লাগে।
তাৰ পিছত প্ৰদত্ত সংখ্যা পৰ্যবেক্ষণৰ মধ্যম মান বিচাৰি উলিয়াব লাগিব যিটো সেই গোটৰ মধ্যমা হয় এতিয়া মধ্যমা উলিয়াবৰ কাৰণে যিখিনি সংখ্যা দিব সদায় আমি সেইখিনি এটা ক্ৰমত সজাব লাগিব হয় ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত আমি সজাব লাগিব ঊৰ্ধ্বক্ৰমত সজালে সৰুৰ পৰা ডাঙৰ একাদিক্ৰমে যাব তাৰ পিছত যিটো সংখ্যা মাজত পৰিব সেইটোৱে হ'ব সেই ৰাশিটোৰ মধ্যমা এতিয়া চোৱা ইয়াতে দিছে যদি পৰ্যবেক্ষণৰ সংখ্যা অযুগ্ম হয় যদি অযুগ্ম সংখ্যা থাকে অৰ্থাৎ উদাহৰণ দিছে যে ইয়াতে কেইটা আছে 1 2 3 4 5 6 7 7 আছে ইয়াতে সেইকাৰণে মধ্যমাটো কি হৈছে 6 হৈছে কাৰণ এইফালেও তিনিটা আছে এইফালেও তিনিটা আছে সমানে দুটা ভাগত ভাগ কৰিব মধ্যমাই সো এইটো হৈছে ইয়াতে 6 যদি পৰ্যবেক্ষণৰ সংখ্যা যুগ্ম হয় যুগ্ম হলে কিন্তু কি হ'ব ইয়াতে 1 2 3 4 5 6 7 8 এনেকুৱা ক্ষেত্ৰত মাজৰ দুটা কি হ'ব যোগ কৰিব লাগিব আৰু সেইটো 2 ৰে হৰণ কৰি যিটো পোৱা সেইটোৱে হ'ব তাৰে মধ্যমা এতিয়া এটা উদাহৰণ চাও আহা 23 জন ছাত্ৰ-ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ 23 জন ছাত্ৰ-ছাত্ৰীৰ বয়স দিছে ইয়াতে আৰু সংখ্যা তথ্যসমূহ দিছে অযুগ্ম হেৰিত গতিকে প্ৰত্যেকজনৰে বয়স দিয়া আছে এতিয়া খেলৰ শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীবোৰক নিম্ন শাখাৰ উচ্চ শাখাৰ খেলৰ বাবে সমানে দুটা ভাগত ভগাব খুজিলে এতিয়া এই তথ্যখিনিৰ পৰা এই 23 জন ছাত্ৰ-ছাত্ৰীৰ দুটা শাখাত ভাগ কৰিব খুজিছে গতিকে ভাগ কৰিবৰ কাৰণে ইয়াৰ পৰা তেওঁ কি কৰিব লাগিব মাজৰ সংখ্যাটো উলিয়াব লাগিব এইটো কৰিবৰ বাবে আমি আকৌ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদত্ত বয়সক ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাই ল'ব লাগিব এটা ক্ৰমত সজাই ল'ব লাগিব আৰু কি কৰা হ'ল যে ৰাশিবোৰক ঊৰ্ধ্বক্ৰমত সজালে আমি তলত দিয়া ধৰণে পাম যিখিনি তথ্য দিয়া আছিলে এইসমূহ মানে যেনেকে তেনেকে আছে ডাঙৰটো আগত আছে সৰুটো আগত আছে বা মুঠতে সিৰিয়েলি নাই এনেকুৱা ক্ষেত্ৰত আমি এইবোৰক কি কৰিব লাগিব এটা ক্ৰমত সজাব লাগিব সজাওতে ঊৰ্ধ্বক্ৰমত সজাওতে এনেকে পোৱা গ'ল আৰু তেনে ক্ষেত্ৰত তেওঁ পালে যে মাজৰ সংখ্যাটো কি হৈ আছে 15 কাৰণ এইফালে কি আছে 1 2 3 4 5 6 7 8 9 10 11 আৰু এইটো সাইডেও কি আছে 1 2 3 4 5 6 7 8 9 10 11 প্ৰত্যেকটোৰ ক্ষেত্ৰতে 11 11 কে ভাগ হৈ আছে গতিকে এই তথ্যৰ পৰা মানটো কি 15 বুলি উলিয়াব তেওঁ পাৰিছে গতিকে ইয়াতে মধ্যমাটো কি হ'ব 15 হ'ব সাধাৰণতে মধ্যমা আৰু বহুলকৰ বাবে একে মান পোৱা নাযায় আমি প্ৰত্যেকবাৰে মধ্যমা আৰু বহুলকৰ মান একে নাপাবও পাৰো মধ্যমান বহুলক আৰু মধ্যমাই ৰাশিৰ সমষ্টি বা তথ্যৰ প্ৰতিনিধিত্বমূলক মান সূচাই এইবোৰ তথ্যৰ সৰ্বোচ্চ মানৰ সৰ্বনিম্ন মানৰ মাজত থাকে এতিয়া আহা উদাহৰণ 8 এইখিনিৰ পৰা দিছে যে মধ্যমা উলিয়াব লাগিব আৰু আমি জানো মধ্যমা উলিয়াবৰ কাৰণে সেইখিনি আমি কিহত লিখিব লাগিব ঊৰ্ধ্বক্ৰমত লিখিব লাগিব সজাই ঊৰ্ধ্বক্ৰমত সজালে কি পাম আমি 32 দুটা আছে তাৰ পিছত 34 35 38 হয়নে আৰু এটা আছে 42 গতিকে ইয়াতে মাজৰ সংখ্যাটো কি হ'ব এইফালেও তিনিটা আছে এইফালেও তিনিটা আছে 35 এতেকে মধ্যমা হ'ব এই ক্ষেত্ৰত 35 টো হ'ব ইয়াৰ মধ্যমা এতিয়া আমাৰ মূল্যায়ন আহিলে তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰিব দিছে এতিয়া 1 নম্বৰটো দিয়া আছে 1 নম্বৰৰ উত্তৰটো হ'ব আমাক কি উলিয়াব দিছে বহুলক এতিয়া চোৱা ইয়াৰ পৰা 1 নম্বৰত কোনটো সংখ্যা কিমান বাৰ আছে 2 টো আছে 4 বাৰ 3 আছে 2 বাৰ গতিকে ইয়াতে বহুলকটো হ'ব ইয়াতে 2 নেক্সট 2 নম্বৰটোত ইয়াতে কোনটো সংখ্যা বেছিকৈ আছে
9 আছে এবাৰ দুবাৰ তিনিবাৰ হয়নে বাকি 2 আছে দুবাৰ গতিকে ইয়াতে বহুলকটো হ'ব ইয়াতে 9 বুজি পাইছা নেক্সট আমাৰ 2 নম্বৰটো চোৱা তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰিব দিছে মধ্যমা নিৰ্ণয় কৰিব দিছে গতিকে ইয়াতে 1 নম্বৰৰ কাৰণে আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজালে কি পাম 20 21 22 23 আৰু ইফালে 25 হয়নে আৰু ইয়াৰে মাজৰ সংখ্যাটো কি হৈ আছে 22 এতেকে ইয়াতে মধ্যমা আমি পাম কিমান 22 ঠিক তেনেকে 2 নম্বৰটোৰ কাৰণে আমি ঊৰ্ধ্বক্ৰমত সজাই আমি কি পাম কি আছিলে 9 10 11 12 13 9 11 12 13 আৰু ইয়াৰে মাজৰ সংখ্যাটো হৈছে 11 হেহে মধ্যমা হল 11 মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে নমস্কাৰ ধন্যবাদ